নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো এই অধ্যায়ৰ অন্তিমটো অংক 13ত ইয়াত ৰৈ যোৱা অনুশীলনীৰ অংকবোৰ কৰিবলৈ চেষ্টা কৰো আহা ইয়াত প্ৰথম প্ৰশ্নটো দিছে আমাক মোটামুটি বিয়োগ কৰা 798 মোটামুটি মান আমি ক'ব পাৰো 800 আৰু 232ৰ শতকলৈ নিকটতম মান কিমান বুলি ক'ব পাৰো আমি 200 বুলি ক'ব পাৰো ইয়াৰ পৰা যদি মই 8ৰ পৰা যদি 200 বিয়োগ কৰি দিও তেতিয়াহলে আমি কি পাম 600 পাম আৰু এটো কি হ'ব 800 টো 798ৰ শতকলৈ নিকটতম মান তেনে ধৰণে 232ৰ শতকলৈ নিকটতম মান তো এনে ধৰণে আমি ক'ব পাৰো তাৰ পিছৰ প্ৰশ্নলৈ আহা তাৰ পিছৰ প্ৰশ্নটো দিছে এইটো এটি ইয়াতে 489,348ৰ একক দশক শতক হাজাৰ অযুত লাখ লাখলৈ আসন্ন মান কি হ'ব কি কম আমি ইয়াত কাখৰ অংকটো কি আছে 8 পাঁচতকৈ ডাঙৰ গতিকে এইটো লিখিম আমি 5 লিখি বাকিবোৰ শূন্য কৰি দিম অৰ্থাৎ 5টা শূন্য বহাই দিম 1 2 3 4 5 তেনে ধৰণে 48,365 কি হ'ব অযুতলৈ আসন্ন মান কিমান হ'ব ইয়াত যদি চোৱা ইয়াতো কি যাব 50,000 হ'ব এইটো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে 0,0,0,0 50ৰ পৰা 5 গ'ল 45 তো এইটো হৈ যাব ইয়াৰ নিকটতম আসন্ন মান বা মোটামুটি বিয়োগফল আহা তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নত কি দিয়া আছে অন্য এটা অংক ইয়াতো আমাক মোটামুটি বিয়োগফলটো ওলাব দিছে 7634 ইমানৰ একক দশক শতক হাজাৰ অযুত লাখ লাখলৈ আসন্ন মান কিমান হৈ যাব 1 লাখ একক দশক শতক হাজাৰ অযুত লাখ তেনে ধৰণে 67,599 এটো লাখলৈ নহয় অযুতলৈ দিম আমি অযুতলৈ আসন্ন মান কিমান হৈ যাব এটো 7 আছে যেহেতু 5তকৈ ডাঙৰ আছে গতিকে 70,000 বুলি লিখিব পাৰো আমি এইটো বিয়োগ কৰিলে কিমান পাম আমি 10ৰ 7 গ'ল 3 30,000 হৈ যাব ইয়াৰ উত্তৰ তো এনে ধৰণে আমি ইয়াৰ মোটামুটি আসন্ন মান উলিয়ালো বা মোটামুটি বিয়োগফল উলিয়ালো এবাৰ দিছে মোটামুটি পূৰণ কৰা ইয়াত 38ৰ লগত 9টো পূৰণ কৰিব লাগে 38ৰ লগত 9টো পূৰণ কৰিব লাগিলে 38ৰ আসন্ন মান বা 38ৰ দশকলৈ আসন্ন মান কিমান হ'ব 40 40ৰ লগত তুমি 9টো পূৰণ কৰি দিয়া যেহেতু ইয়াতে এটাই অংক আছে গতিকে আমি ইয়াক সলনি কৰাৰ দৰকাৰ নাই 9 4 গুণ 36 আৰু এটা শূন্য ইয়াৰ উত্তৰ হৈ যাব 360 তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন এবাৰ দিছে 42ৰ দশকলৈ আসন্ন মান কিমান হ'ব 40 তেনে ধৰণে 67ৰ দশকলৈ আসন্ন মান হৈ যাব 70 আৰু এই দুইটা যদি পূৰণ কৰা 7 4 গুণ কিমান হৈ যাব 28 আৰু দুটা শূন্য বহাই দিয়া তো 2018 হৈ যাব ইয়াৰ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন তাৰ পিছৰ প্ৰশ্নটো দিছে 215ৰ শতকলৈ আসন্ন মান দুশ বুলি ক'ব পাৰা কাৰণ ইয়াত দশকৰ স্থানত 1 আছে তেনে ধৰণে 58ৰ দশকলৈ
আসন্ন মান কিমান হ'ব 60 হৈ যাব এই দুইটা যদি পূৰণ কৰা 6 দুগুণ কিমান হৈ গ'ল 12 আৰু তিনিটা শূন্য বহাই দিয়া তো 12000 মোটামুটি হ'ব ইয়াৰ আসন্ন মান বা ইয়াৰ পূৰণফল মানে মোটামুটি পূৰণফল তাৰ পিছৰ প্ৰশ্নলৈ আহাচোন এবাৰ দিছে এজন মানুহে ঘৰ সাজিবৰ কাৰণে 12,63,501 টকাৰে এটুকুৰা মাটি কিনিলে ঘৰ সাজিবৰ কাৰণে তেওঁ কিছু টকা খৰচ কৰিলে অৰ্থাৎ ইমান টকা খৰচ কৰিলে ইমান টকা ঘৰৰ কাৰণে খৰচ কৰিলে আৰু ইমান টকাৰে মাটি কিনিছিলে অৰ্থাৎ ঘৰ সাজিবৰ কাৰণে কিমান খৰচ কৰিলে ইয়াত 18,60,257 তাৰে পৰা বিয়োগ কৰি দিয়া 12,63,501 ইয়াৰ পৰা বিয়োগ কৰি দিলে পাবা ইয়াত তলত লিখি দিবা তুমি হাতৰ পৰা 1 গ'ল কিমান 6 5ৰ পৰা শূন্য গ'লে 5 হাতৰ পৰা 1 গ'ল 6 5ৰ পৰা যদি শূন্য যায় তেতিয়াহ'লে শূন্য বিয়োগ কৰে তেতিয়াহ'লে 5 পাবা ইয়াতে 2 আছে 12 হ'ব 12ৰ পৰা 5 গ'লে 7 ইয়াত 9 থাকিব 9ৰ পৰা 3 গ'লে 6 9ৰ পৰা 3 গ'লে 6 আৰু ইয়াতে আছে 5 15 15ৰ পৰা 6 গ'লে 9 ইয়াত আছে 7 7ৰ পৰা 5 গ'ল 2 একক দশক অৰ্থাৎ 5,96,756 টকা ইমান টকা ইয়াতো লিখিবা টকা বুলি এতিয়া ইমান টকা কি আছিলে ইমান টকা ঘৰ সাজিবৰ কাৰণে খৰচ হয় বা খৰচ কৰে তো এনেধৰণে আমি ক'ব পাৰো তেনেহ'লে তাৰ পিছৰ প্ৰশ্নলৈ আহাচোন এইবাৰ দিছে এটা মটৰচাইকেল ব্যৱসায়ী 85খন মটৰচাইকেল আছে প্ৰতিখন মটৰচাইকেলৰ দাম 57,690 টকা ইয়াত কৈছে যে এখন মটৰচাইকেলৰ ব্যৱসায়ৰ 85খন মটৰচাইকেলৰ দামটো সুধিছে 85খন মটৰচাইকেলৰ দামটো আমি কেনেধৰণে উলিয়াম 57,690 লগত আমি পূৰণ কৰি দিম 85 আৰু এইটো পূৰণ কৰিলে 5ৰে যদি পূৰণ কৰা 5 শূন্য হাতে গ'ল 0 5 9 45 45ৰ 5 হাতে গ'ল 4 5 30 30 4 34 4 হাতে গ'ল 3 আৰু 5 7 35 35 3 কিমান হৈ যাব 38 38ৰ 8 হাতে গ'ল 3 আৰু 5 5 25 25 3 কিমান হৈ যাব 28 তেনেহ'লে 8 শূন্য 8 9 72 72ৰ 2 হাতে গ'ল 7 8 7 48 48 হাতে কিমান হৈ যাব 48 হাতে হৈ যাব 55 55ৰ 5 হাতে গ'ল 5 আৰু 8 7 56 56 পাছে কিমান হৈ যাব 8 7 56 56 পাছে 61 61ৰ 1 হাতে গ'ল 6 আৰু 8 5 40 40 6 46 এইখিনি যোগ কৰি দিয়া 0 5 4 2 6 8 5 13 3 হাতে গ'ল 1 8 1 9 9 1 10 0 হাতে গ'ল 1 আৰু 6 2 8 8 1 9 আৰু ইপিনে 4 490 3650 ইয়াতে কমা দিম তো মুঠ মূল্য ইয়াতে লিখি দিবা মুঠ মূল্য মান ইমানখিনি আৰু বাকিখিনি তোমালোকে কি কৰিবা এইখিনি মুছি দিবা তেনেহ'লে আহা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো দিছে এখন বাছৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ প্ৰতিটো টিকটৰ দাম হৈছে 403 টকা বাছখনৰ মুঠ টিকটৰ দাম আছিলে ইমানখিনি এতেকে আসনৰ সংখ্যাত আমি কৰিম কেনেকৈ আসনৰ সংখ্যা কেনেদৰে ওলাম 24,180ক আমি হৰণ কৰি দিম কিহেৰে 403ৰে 403ৰ লগত যদি তুমি 6 এটা পূৰণ কৰা তেতিয়া কি হৈ যায় 2418 পাবা আৰু এটা শূন্য আছিলে গতিকে ইয়াৰ উত্তৰ হৈ যাব 60খন এনেকৈ আমি উত্তৰটো দিব পাৰো আহাচোন তেনেহ'লে তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ তাৰ পিছৰ প্ৰশ্নটো চোৱা এজন দোকানীয়ে প্ৰথম দিনা প্ৰতি কিলোত 35 টকাকৈ এনেধৰণে তাৰপিছত দ্বিতীয় দিনা 30 টকাকৈ ইমান কিলোগ্ৰাম তৃতীয় দিনা 32 টকাকৈ
1550 কিলোগ্ৰাম চাউল বেচিলে 3 দিনৰ ভিতৰত দোকানীজনে মুঠ কিমান কিলোগ্ৰাম চাউল বেচিলে আমি প্ৰথমতে মুঠ চাউল উলাই লম মুঠ চাউল বিক্ৰী কৰিলে কৰে কিমান প্ৰথম দিনা 2000 কিলোগ্ৰাম দ্বিতীয় দিনা 1325 কিলোগ্ৰাম আৰু তৃতীয় দিনা কিমান বিক্ৰী কৰিছিলে 1550 কিলোগ্ৰাম এতিয়া এইকেইটা যোগ কৰিলে কিমান পাবা 05 2 পাছে 7 আৰু 3 পাছে 8 2 একে 3 3 একে 4 মান কিলোগ্ৰাম 5 7 8 আৰু 2 একে 3 3 একে 4 45000 তো কিমান উত্তৰ পালো 4875 কিলোগ্ৰাম চাউল মুঠ বিক্ৰী কৰিলে এটা উদ্দেশ্য যে লগতে কিমান টকাত বিক্ৰী কৰিলে আহাচোন কিমান টকাত বিক্ৰী কৰিলে উলাইলো তাৰ কাৰণে আমি এটা এক্সট্ৰা স্লাইড লৈ লম প্ৰথম দিনা আমি লিখিম প্ৰথম দিনা বুলি প্ৰথম দিনা দ্বিতীয় দিনা আৰু তৃতীয় দিনা প্ৰথম দিনা কিমান বিক্ৰী কৰিছিলে চোৱাচোন 35 টকাকৈ 2000 কিলোগ্ৰাম আৰু দ্বিতীয় দিনা কিমান আছিল 30 টকাকৈ 1325 আৰু তৃতীয় দিনা কিমান আছিল 155032 এই আটাইকেইটা পূৰণ ফলটো লিখি 35 ৰ লগত যদি 2 পূৰণ কৰি দিয়া 70 পাবা আৰু তিনিটা শূন্য মানে 70000 ইয়াতে যদি তুমি 3 ৰে 3 5 গুণ কিমান হৈ যাব 15 15 5 3 5 গুণ 15 5 হাতে গলে 3 2 গুণ 6 6 কে 7 3 3 গুণ 9 9 আৰু 3 গুণ 3 আৰু এটা শূন্য 30 টকাকৈ বেচিছিলে অলপ কম আছিলে 3 ৰে 3 5 গুণ 15 5 হাতে গলে 3 2 গুণ 6 6 কে 7 আকৌ 3 3 গুণ 9 9 3 গুণ 3 আৰু 32 তো তুমি 155 ৰ লগত পূৰণ কৰা 2 5 গুণ তো 155 ৰ লগত যদি 2 এটা পূৰণ কৰি লিয়া কিমান পাবা তুমি 310 পাবা আৰু 3 এটা যদি 155 ৰ লগত পূৰণ কৰা 3 5 গুণ 15 5 3 5 গুণ 15 5 হাতে গলে 3 5 গুণ 15 15 একে 16 16 6 হাতে গলে আৰু 3 1 গুণ 3 একে কিমান হৈ গল 4 হৈ গল গটিকে ইয়াত কি হৈ যাব যোগফলটো যদি উলাও 6 6 3 9 আৰু 4 0 6 9 আৰু 4 তো ইয়াৰ উত্তৰ হৈ যাব 4960 আৰু এটা শূন্য আছিলে গতিকে এই আটাইবোৰ যোগ কৰি দিলে আমি মুঠ খৰচটো পাই যাম তো আমি এনে ধৰণে পূৰণটো কৰি চাম আৰু কি কৰি দিম ইয়াৰ এটা যোগফলটো উলিয়াই দিম যোগফলটো উলিয়ালে কিমান পাম আমি 0 0 পাছে 5 তো ইয়াতে 5 পাম 0 0 হাতে 7 হাতে 6 13 13 3 হাতে গল 1 ইয়াতে 1 এটা আহিব 1 কে 9 10 10 9 কিমান হৈ গল 19 হয়নে 10 9 হৈ গল 19 19 9 হাতে গল 1 আৰু 7 হাতে 3 10 10 4 14 14 কে কিমান হৈ গল 15 159 মানে 1,59,350 টকাৰ চাউল বিক্ৰী কৰিলে তো বুজি পালা এইটো হৈ গল আমাৰ উত্তৰ আহা তেনেহলে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো তাৰ পিছৰ প্ৰশ্নটো দিছে যে এজন গোৱালে প্ৰতিদিনে 3খন হোটেলত গাখীৰ বিক্ৰী কৰে এনে ধৰণে 13 লিটাৰ তো আমি লিখিব পাৰিম 13.000 লিটাৰ দ্বিতীয় দিনা 15 লিটাৰ 250 মিলিলিটাৰ তো 250 লিটাৰ বুলি লিখিবা তৃতীয় দিনা 17 লিটাৰ 17.5
750 লিটাৰ এনেধৰণে আমি যোগ কৰিম যোগ কৰিলে কিমান পাম আমি 0 পাছে পাছে 10 0 হাতে গ'লে 1 আৰু 2 হাতে 9 9 একে 10 0 হাতে গ'লে 1 তো ইয়াতে যদি 1 দি দিও 1 3 4 4 পাছে 9 9 হাতে 16 16 6 হাতে গ'ল 1 আৰু 3 একে কিমান গ'ল 4 মানে 46 লিটাৰ হৈ যাব আনসাৰ 46.000 লিটাৰ হ'বনে কি হ'ব চোৱাচোন 13 লিটাৰ ইমান লিটাৰ গতিকে ইমানখিনি হৈ যাব ইয়াৰ উত্তৰ বুজি পাইছা তেনেহলে ছাত্ৰ ছাত্ৰীসকল আহা তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটোত কৈছে যে 35খন কিতাপৰ ওজন 10 কেজি জানুক 42খন কঢ়িয়াই নিব কোৱা হ'ল যদি বন্ধুৱে আধা কিতাপ কঢ়িয়াত সহায় কৰে তেন্তে কিমান হ'ব তো 35খন কিতাপৰ ওজন কিমান 10 কেজি গতিকে এখন কিতাপৰ ওজন কিমান হ'ব কমি যাব 10 ডিভাইডেড বাই 35 কেজি হ'ব আৰু 42খন কিতাপৰ ওজন হ'ব 10 ডিভাইডেড বাই 35 to 42 এটো যদি কাটি দিও হাতেৰে 7 5 গুণ 35 7 6 গুণ 42 আৰু পাছৰে 5 দুগুণ 10 মানে কিমান হৈ গ'ল 12 কেজি আকৌ ইয়াতে কৈছে যে প্ৰতিজনে যদি আধাটো বন্ধুজনে সহায় কৰিছে তে প্ৰতিজনে কঢ়িয়াব সমান 12 ডিভাইডেড বাই 2 সমান 6 কেজি তো এনেধৰণে আমি উত্তৰটো দিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ